নমস্কাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিব 2026 চনত সেইসকল কেণ্ডিডেটৰ বাবে এটা ভাল খবৰ যে তেওঁলোকৰ HSLC যিটো মেট্ৰিক পৰীক্ষা আছে 2026 চনত হ'ব। এইটো ৰুটিন আজি প্ৰকাশ কৰা হৈছে। তো তোমালোকে দেখাই পাইছা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। তো এতিয়া নতুনকৈ এই বোৰ্ডটো হৈছে, আগতেতো আছিল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন সেৱা বুলি কৈছিল। এতিয়া 9-10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এই বোৰ্ডটোৰ নাম সলনি কৰি এটাই ৰাখিছে, এইটো হ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। তোমালোকে ৰুটিনখন দেখাই পাইছে স্ক্ৰীনত, HSLC এক্সামিনেশ্যন 2026 প্ৰগ্ৰাম। তো মই মেইন ছাবজেক্ট যিকেইটা আছে সেইকেইটাৰ ডেটবিলাক কৈ দি আছোঁ। তো তোমালোকে জানাই যে মেট্ৰিক পৰীক্ষাটো ৰাতিপুৱাই ষ্টাৰ্ট হয়, ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 12 বজালৈ হ'ব। তো মই মেইন ছাবজেক্ট কেইটা কৈ দি আছোঁ। 10 ফেব্ৰুৱাৰীত হ'ব অসমীয়া MIL, তাৰপিছত 13 ফেব্ৰুৱাৰীত হ'ব ছ'চিয়েল ছায়েন্স, 14 ফেব্ৰুৱাৰী উড ক্ৰাফ্ট, তাৰপিছত 16 ফেব্ৰুৱাৰীত হ'ব ইংলিছ, 20 ফেব্ৰুৱাৰীত হ'ব জেনেৰেল মেথামেটিক্স, 23 ফেব্ৰুৱাৰীত হ'ব জেনেৰেল ছায়েন্স, 26 ফেব্ৰুৱাৰীত হ'ব যিবিলাক ইলেক্ট্ৰিক ছাবজেক্ট আছে, এডভান্স মেথামেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, এই ছাবজেক্টবিলাক 26 ফেব্ৰুৱাৰীত হ'ব। আৰু ইয়াত এক্সট্ৰা 5 মিনিট দিয়া হ'ব যাতে কুৱেশ্যন পেপাৰখন ভালদৰে ডিষ্ট্ৰিবিউট কৰিব পাৰে। আৰু যিসকল ছাবজেক্টত প্ৰেক্টিকেল এক্সাম আছে সেইটো পিছত জনাই দিয়া হ'ব। তো যিসকলে হাইস্কুল শিক্ষান্তৰ পৰীক্ষা দিবলৈ গৈ আছে সেইসকলৰ ৰুটিন প্ৰকাশ কৰা হৈছে। পৰীক্ষা ষ্টাৰ্ট হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা। ধন্যবাদ।